নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ সপ্তম অধ্যায় বতৰ আৰু জলবায়ু এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে তোমালোকৰ 1 নম্বৰ প্ৰশ্নটোত দিছে অতি চমুকৈ উত্তৰ দিয়া। এতিয়া নাম্বাৰ এটোত দিছে বতৰ কাক বোলে। এতিয়া উত্তৰ লিখিবা বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে বতৰ বুলি কোৱা হয়। তাৰপিছতে নাম্বাৰ বিটো চোৱা জলবায়ু কাক বোলে। উত্তৰ লিখিবা কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্যাদী পৰিৱেশকে ঠাইখনৰ জলবায়ু বুলি কোৱা হয়। নাম্বাৰ চিটোত দিছে বতৰৰ তিনিটা কাৰকৰ নাম লিখা। উত্তৰ লিখিবা বতৰৰ তিনিটা কাৰকৰ নাম হৈছে বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা আৰু বতাহৰ গতি। নাম্বাৰ ডিটোত দিছে জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি। উত্তৰ লিখিবা জলবায়ুৰ ভিত্তিত অসমত বছৰটোক 4টা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা। বতৰ আৰু জলবায়ুৰ আমি পাৰ্থক্য লিখিব লাগে। এতিয়া প্ৰথমতে লিখিবা বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজোৱা হয়। আকৌ আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইত দীঘলীয়া সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে বুজোৱা হয়। দ্বিতীয়তে লিখিবা বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজা যায়। আনহাতে জলবায়ু বুলিলে জলবায়ুৰ ধাৰণাটো একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। শুদ্ধ উত্তৰৰ গোলটো আমি সম্পূৰ্ণকৈ পূৰ কৰিব লাগে। এতিয়া প্ৰথমটো দিছে পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণত অৱস্থিত। তোমালোকে অপশ্যন ডিটো বৃত্তটো পূৰ কৰিবা। 2 নম্বৰটো দিছে কোনবিধ খাৰিফ শস্য। খাৰিফ শস্য কোনবিধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধান। অপশ্যন এটো। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা খালী ঠাই পূৰ কৰা। আমি খালী ঠাই পূৰ কৰিব লাগে। প্ৰথমটো দিছে কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ ড্ৰেছ বোলে। এতিয়া ইয়াত উত্তৰ লিখিবা জলবায়ু বোলে। বিটো দিছে ড্ৰেছ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। ইয়াত হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।